কালি ইলেকশ্যন ডিউটি কৰিলোঁ, এতিয়া আগত ডিউটি গৈছোঁ নহয় হয়নে। আজি আমাৰ নিৰ্ভীকো আমি লগতে লৈ গৈছোঁ। আচলতে অকণমান সময় মানে তাই স্কুলত ফূৰ্তি কৰিব বুলি, আৰু যিহেতু পৰীক্ষা এতিয়া এদায় হৈছে, মোৰ অকল বহি চোৱাহে কাম আছে আৰু ৰিজাল্ট বনাব আছে, আৰু সেইটো হৈ যাবগৈ বনাই আৰু সেয়া হেৰি তাইক লৈ গৈছোঁ। ক'ত গৈছা মা? ক'ত গৈছা? ক'ত গৈছা? তাই বৰ এক্সাইটেড হৈ যায় স্কুল যাম বুলি ক'লে, আৰু স্কুলত বোলে তাই হেৰি শ্লাইডিং খেলিব, তাই খুব ফূৰ্তিত আহিছে ন মা। স্কুল যাম ন? স্কুল যাম ন? অঁ স্কুল যাব তাই। এইয়া আৰু এয়া জীৱন আৰু দুমাহ পাছততো তাইৰ স্কুল দিবলৈ হ'বগৈ। আমিও চাওঁচোন যদি পাৰোঁ মিলাই মেলি দুলীয়াজান যদি যাব পাৰোঁ তেতিয়া দুলীয়াজানতে দিব লাগিব, নহ'লে ইয়াতে ডিগবৈতে কিবা এখন স্কুলত দিব লাগিব। যদি ভাবিছোঁ ডিগবৈত দিব লগা হয় ইউৰোপত স্কিটছখনত মানে দিম নেকি সৰুখিনি পঢ়িবলৈ, প্ৰি প্ৰাইমেৰীখিনি। চাওঁচোন ভবা মতে হয় নে নহয়। বাকী এই দুলীয়াজান যদি যাব পাৰোঁ তেতিয়াতো আৰু চাব লাগিব আৰু তাতে কিবা এখন স্কুল। স্কুল গৈ পাই নিৰ্ভীয়ে অকণমান সময় অংগনবাড়ীত খেলিলে। তাই কৈছে নহয় শ্লাইডিং কৰি খুব ভাল পায়, অকণমান খেলি দেউতাকে তাইক লৈ আহিলে, যিহেতু ঠাণ্ডাও বহুত পৰিছে। আৰু মই স্কুলৰ কাম কাজত লাগিলোঁ, আহি পাই অকণমান ভাত খালোঁ। ভাত খাই মোৰ কাণৰ ইমান সমস্যা হৈ আছিলে, বহুত দিনৰ পৰা মই মানে কাণটোত অসুবিধা পাই আছোঁ, সেইকাৰণে ভাবিলোঁ নহয় গৈ অহাই ভাল হ'ব। আৰু গৈ অহাৰ পিছত গম পালোঁ যে মোৰ কাণৰ ভিতৰত সেই মলি জমা হৈছে, আৰু সেইখিনিয়ে মানে আজি উলিয়াই দিম বুলি কৈছিলে। সেয়াই আমি গৈছোঁ, ইমান মনতে ভয় লাগি আছিলে, তথাপি উপায়টো নাই। কাণটো মানে ইমান অসুবিধা পাইছোঁ ন, একেবাৰে বন্ধ হৈ আছে। আৰু লগতে আমাৰ বাইদেউ মোলৈ ওলাইছে, আকৌ আইনো ওলাই লৈছে, দুইজনীক লৈ পিনে আমি গোটেইকেইটা গ'লোঁ। আৰু এটা কথা কি জানে নাই, মানুহৰ দেহাত কিন্তু এনেই একো অসুবিধা নিদিয়ে। আৰু কিবা এটা যদি আপোনাৰ দেহাত অশান্তি কৰি আছে হয়, বা শৰীৰৰ যিকোনো অংগতে, তাত নিশ্চয় কিবা নহয় কিবা এটা বেমাৰ আছে। সেই কথাটো যেতিয়া মোৰ চিষ্টৰ ইমান ডাঙৰ এটা অপাৰেশ্যন হৈছিলে, মই মৰোজী অৱস্থা হৈ গৈছিলে, তেতিয়া মই উপলব্ধি কৰিছিলোঁ যে মোৰ পেটৰ বিষটো এনেই হোৱা নাছিলে। মোৰ ইমান সাংঘাতিক পেটৰ বিষ এটা সময়ত হৈছিলে, কিন্তু মই ইমান ইগন'ৰ মাৰিলোঁ। তাৰ কাৰণে মই এটা ৰাতি মৰাৰ নিচিনা কষ্ট পালোঁ। তাৰপিছতো মই ডক্টৰে মোক 20 মিনিটৰলৈকে সময় দিছিলে। মোৰ মানুহজনে বহুত কষ্ট কৰি মোক সেই দিনটোত বচাইছে, নহ'লে অকণমান খেলি মেলি হোৱা হ'লে কিন্তু মই নাবাচিলোঁ হয়। সেইকাৰণে মই সকলোকে এটা ৰিকুৱেষ্ট কৰিব বিচাৰোঁ, আপোনালোকৰ দেহত কিবা এটা যদি অশান্তি হয় নহয়, আপোনালোকে ডক্টৰৰ ওচৰত যাব আৰু চাব, কিবা নহয় কিবা এটা কাৰণ আছে আপোনাৰ দেহাটোত অশান্তি হৈ থকা। আৰু আহিয়ে এইবোৰ দৰৱ দিছে, যিহেতু কাণৰ মলি মোৰ বহুত বছৰৰ পৰা আছিলে, সেইকাৰণে অকণমান ইনফেকশ্যন হৈছে। আৰু আহিয়ে মই এযোৰ পামচু লৈ আহিছোঁ, কাৰণ সদায় ওলাই যোৱা হয় যে, খুব জোতা চেণ্ডেল কাপোৰৰ প্ৰয়োজন হয়। আৰু যিসকলে সদায় ওলাই যায় অনুভৱ কৰে কথাটো, মানে আৰু এনেকুৱা হৈ যায় কাপোৰ বা যিকোনো জোতা চেণ্ডেলে আমি সদায় একেখিনি পিন্ধি থাকিলে বেয়া হৈ যায়, আৰু সদায় পিন্ধিবও মন নাযায়। আপোনালোকক মই জোতাযোৰ দেখুৱাইছোঁ, কেনেকুৱা লাগিছে জনাব। যিহেতু মোৰ কাইলৈ বাৰ্থডেও, সেইকাৰণেও মানে মই কিবাকিবি নিজকে খুব গিফ্ট দি আছোঁ। আৰু নিজকে ভাল পোৱাটো প্ৰথম দেই, আপোনালোকে নিজকে খুব মৰম কৰিব। নিজক যদি আপোনালোকে ভাল পাব এৰি দিয়ে নহয় চেচ। আৰু এইযোৰ হৈছে পামচুযোৰ, কেনেকুৱা লাগিছে কমেণ্টত জনাব নাপাহৰিব। আৰু আহি থাকোঁতে চাওকচোন নিৰ্ভীয়ে মোক ইমান মৰম কৰিছে, মানে একদম চুমা খাই তত নোপোৱা হৈছে। আৰু এনেকৈয়ে আমাৰ দিনবোৰ ধুনীয়াকৈ পাৰ হৈ গৈছে, ভাল বেয়া মাজতে। এনেকুৱা নহয় যে সকলোবোৰ দিনেই ভালেই যায়, কেতিয়াবা খুব বেয়াও যায়, কেতিয়াবা মানুহৰ কথাও শুনিব লাগে, কেতিয়াবা কাৰোবাৰ পৰা গালিও শুনিব লাগে। সেইবোৰ আৰু মানুহৰ জীৱনৰ পাৰ্ট এণ্ড পাৰ্চেল নহয়নে। তেন্তে আজিলৈ আহিছোঁ, সকলো ভালে থাকক, আকৌ এটা ভিডিঅ'ত লগ